নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিউচন ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম লেচনৰ দ্বিতীয় পাৰ্টটো। ইয়াৰ আগতে এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। অনুশীলনী 4 অৰ্থাৎ ইয়াৰ আগত 3 লৈ দিছোঁ। ক, দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ একেই দূৰত্বত অৱস্থিত আৰু একেই কেন্দ্ৰত লগ হোৱা কল্পিত অৰ্ধবৃত্ত ৰেখাসকলক দ্ৰাঘিমা ৰেখা বোলে। খ নম্বৰ, দ্ৰাঘিমাংশ কি? উত্তৰ, পৃথিৱীৰ যিকোনো স্থান মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিম দিশে কিমান দূৰত্ব আছে সেই কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলে। ক নম্বৰ, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? উত্তৰ, পৃথিৱীৰ পূব আৰু পশ্চিম দিশে 180টাকৈ মুঠ 360টা দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। খ নম্বৰ, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ, যি দ্ৰাঘিমা ৰেখাটোৱে গ্ৰীণউইচ চহৰখনৰ মাজেৰে গৈছে তাক মুখ্য দ্ৰাঘিমা ৰেখা বোলে। দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ, দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পিত অৰ্ধবৃত্ত। এই ৰেখাবোৰে পৃথিৱীৰ পূব-পশ্চিম ভাগত বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। 3 নম্বৰ, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা। উত্তৰ, দিশ অক্ষৰেখা দ্ৰাঘিমা ৰেখা। দিশ পূব, পশ্চিম, উত্তৰ, দক্ষিণ। সংখ্যা 181, 0 ডিগ্ৰী, 90 ডিগ্ৰী, 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ, NS 360 ডিগ্ৰী, অৰ্থাৎ ইয়াত 0 ডিগ্ৰীৰ পৰা 180 আছে, EW উত্তৰ দক্ষিণ আছে। ইয়াত উদ্দেশ্য অক্ষাংশ নিৰ্ণয়, দ্ৰাঘিমাংশ আৰু সময় গণনা। অনুশীলনী 5 ক, নাছাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হ'ব নাছা নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খ নম্বৰ, সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ, সূৰ্যই নিজৰ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্য মিল্কী ৱে গেলেক্সিৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। গ নম্বৰ, পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ, 24 ঘণ্টা সময় লাগে। ঘ নম্বৰ, অপসূৰ আৰু অনুসূৰ কাক বোলে? উত্তৰ, পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা অৱস্থাটোক অপসূৰ আৰু আটাইতকৈ ওচৰৰ অৱস্থাটোক অনুসূৰ বুলি কোৱা হয়। ঙ নম্বৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ, 365 দিন 6 ঘণ্টা সময় লাগে। 2 নম্বৰ, আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ, পৃথিৱী নিজ মেৰুদণ্ডত ঘূৰা গতিক আহ্নিক গতি বোলে। ফলাফল 1 নম্বৰ, দিন ৰাতিৰ সৃষ্টি হয়। 2 নম্বৰ, সময় গণনা সম্ভৱ হয়। 3 নম্বৰ, বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ, পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি বোলে। ফলাফল, ঋতুৰ পৰিৱৰ্তন ঘটে। 2 নম্বৰ, দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। আজিৰ ইয়াৰ পিছত আৰু এটা আছে 4 নম্বৰ, পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? উত্তৰ, পৃথিৱী নিজ অক্ষে ঘূৰা বাবে একেটা সময়ত পৃথিৱীৰ এটা অঞ্চল সূৰ্যৰ পোহৰ পায় আৰু আনটো অন্ধকাৰ থাকে। সেইকাৰণে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়ত দিন ৰাতি নহয়। আজিৰ ক্লাছটোত ইমানখিনি আছিল। ইয়াৰ পিছত বাকী 2-3 লেচনৰ কুৱেশ্যন সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।